তাৰ আগলৈকে ইয়াত ৰেডিঅ' ষ্টেচন নাই কলিকতাৰ ৰেডিঅ' ষ্টেচনৰ পৰা আধা ঘণ্টামানৰ এটা অসমীয়া প্ৰগ্ৰেম হয় তাত যিবোৰ থাকে কিবা ধৰা দিলীপ শৰ্মা থাকে কমলনাথ চৌধুৰী কিবা পৰা পঢ়িব যে তেওঁলোকৰ দ্বাৰা আধা ঘণ্টা অসমীয়া প্ৰগ্ৰেম থাকে 48 চনত যেতিয়া গুৱাহাটীত ৰেডিঅ' ষ্টেচন বুলি ক'লে হঠাৎ ক'ত ঘৰ পাব ক'ত হৈছিল প্ৰথম আৰম্ভ মানুহে কয় যে চান্দমাৰীত 1957 চনত গৈছে এই কথাটো বহুতে নাজানে আনকি ৰেডিঅ'ত গান গোৱা মানুহেও নাজানে ৰেডিঅ'ত চাকৰি কৰা এতিয়াবোৰেও নাজানে ক'ত হৈছিল ক'ব পাৰিবা থকা এইটো গণেশ মন্দিৰ প্লেনেটৰিয়াম এইটো দেখিছে নহয় গোটেই প্লটটো ব্ৰিটিছ কমিশ্যনাৰৰ বাংলো আছিল গোটেই নদীৰ পাৰলৈকে গছ গছনি ভৰি ফুৰি সেইটো তেওঁলোকতো গুচি গৈছে তাতে অস্থায়ীভাৱে আৰম্ভ কৰিলে মই ঘৰলৈ অকণি মেলাত গান গাবলৈ ইয়াৰ পৰা দৌৰ মাৰি 2 মিনিট নলয় ইয়াতে আৰম্ভ হৈছিল ৰেডিঅ' প্ৰথম ৰেডিঅ' মানে ইয়াতে আৰম্ভ হৈছিলে আৰু এই আৰম্ভ ইয়াতে হৈছিল কিন্তু তেতিয়া হৈছিল কি শ্বিলং অসমৰ ৰাজধানী আছিল তেতিয়াতো মেঘালয়ো হোৱা নাই মণিপুৰ নাগালেণ্ড চব অসমৰ ভিতৰতে আছে থকাৰ কাৰণে ৰেডিঅ'ত যিটো এতিয়া আকাশবাণী